হেল্ল' ষ্টুডেণ্ট, লাষ্ট ভিডিঅ' দুটাত তোমালোকৰ এক্সাৰচাইজ 3.5ৰ 1, 2 আৰু 3 নম্বৰকেইটা শিকালোঁ। এইকেইটা 1, 2 আৰু 3 বহুত লাহে লাহে তোমালোকক একেবাৰে ভালদৰে ক্লিয়াৰলি কনচেপ্ট হিচাপে কেনেকৈ কৰিব লাগে সেইবিলাক তোমালোকক ভালদৰে বুজালোঁ আৰু শিকালোঁ। এতিয়া আজি আমি আৰম্ভ কৰিম 4 নম্বৰটো। এতিয়া 4 নম্বৰ তোমাৰ ইয়াতে 5টা কুৱেশ্যন আছে। চ' 5টা কুৱেশ্যন তোমালোকক শিকাই দিম কেনেকৈ কৰিব লাগিব। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া চোৱা 4 নম্বৰটো কি আছে, তলৰ সমস্যাবোৰক লৈ ৰৈখিক সমীকৰণযোৰ গঠন কৰা। মানে কি এইবিলাক যিবিলাক সমস্যাবিলাক দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ যিবিলাক সমস্যাবিলাক দিয়া আছে, এইবিলাক কুৱেশ্যনবিলাক দিয়া আছে, এইবিলাক দি তোমাৰ ৰৈখিক সমীকৰণ গঠন কৰিব বিচাৰে, ৰৈখিক সমীকৰণ জোৰ গঠন কৰিছে। তাৰমানে কি দুটা কৰি আমাৰ সমীকৰণ আহিব, সমীকৰণ জোৰ গঠন কৰা আৰু যিকোনো বীজীয় পদ্ধতিৰে সেইবোৰ সমাধান কৰা। আমি কি 4টা নিয়ম পাইছিলোঁ। এটা ফাৰ্ষ্টত পাইছোঁ লৈখিক পদ্ধতি, তাৰপিছত পাইছোঁ প্ৰতিস্থাপন পদ্ধতি, তাৰপিছত পাইছোঁ অপনয়ন পদ্ধতি, তাৰপিছত পাইছোঁ বজ্ৰগণ পদ্ধতি। তো যিকোনো এটাৰে তোমালোকক এইবিলাক সমাধান কৰিব আছে। তোমাৰ ইচ্ছা যিটোৰে তোমালোকে সমাধান কৰা, সমাধান উলিওৱা। আৰু যদি বৰ্তে, এতিয়া ব্ৰেকেটত চোৱা যে দিয়া আছে যদি বৰ্তে মানে কি যদি সমাধান আছে তেনেহ'লে আমাৰ ওলাব দিছে। এতিয়া সমাধান আছে না আছে সেইবিলাক কেনেকৈ গম পাব পাৰিম, সেই ৰিজনিংবিলাক কৰি a1/a2 = b1/b2 = c1/c2 এইবিলাক কৰি তোমালোকে গম পাব পাৰা। চ' এতিয়া আমি কৰি চাওঁ। ফাৰ্ষ্টটো চোৱা কি কুৱেশ্যন আছে, কোনো ছাত্ৰবাসৰ মানে হোষ্টেল, কোনো ছাত্ৰবাসৰ মাহেকীয়া মাচুল এটা অংশ নিৰ্দিষ্ট আৰু বাকীখিনি এজনে মেচত কিমান দিন খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰে। মানে এখন হোষ্টেল বা এখন ছাত্ৰাবাসত মানে এটা নিৰ্দিষ্ট তাতে থাকিলে এটা নিৰ্দিষ্ট এটা মাচুল দিব লাগে মাহেকীয়াৰভাৱে। আৰু যিমান দিন থাকিব, যিমান দিন মানে খাব আৰু সেই থাকিব বা খাবৰ কাৰণে এক্সট্ৰা এটা মানে কি তোমাৰ মাচুল এটা দিব লাগে, মানে পইচা অলপ দিব লাগে। এতিয়া চোৱা কেনেকৈ দিয়া আছে, যেতিয়া এজন ছাত্ৰ মানে কি এজন ছাত্ৰ তোমাৰ বুলি ধৰি লৈছে, 20 দিন খাদ্য খায় তেন্তে তেওঁ ছাত্ৰাবাসত মাচুল দিব লাগে 1000 টকা। মানে কি যে এটা নিৰ্দিষ্ট পইচা দিব লাগে, তাৰোপৰি এজন ছাত্ৰ হয় তোমাৰ এজন ছাত্ৰ মানে কি বুলি ধৰি লৈছে, এনেই নাম নহয়। 20 দিন থাকি তোমাৰ 1000 টকা মানে কি মাচুল দিলে। মাচুল মানে কি মানে ফিজ যে থাকে, ফিজবিলাক দিলে, ফিজক মাচুল বুলি কোৱা হয়। 1000 টকা মাচুল দিলে। আকৌ এজন ছাত্ৰ মানে কি বুলি আৰু এজন ছাত্ৰ বুলি ধৰি লৈছে তোমালোকক, যে 26 দিন থাকি খাদ্য খাই তেওঁ মাচুল দিব লাগে 1180 টকা, মানে 1180 টকা তেওঁ দিব লাগে। ইয়াতে তোমাৰ 26 দিন থাকি কেনে 26 দিন থাকি কেনে 1180 টকা দিব লাগে। তেনেহ'লে নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ মাচুল কিমান উলিওৱা। এতিয়া আমাৰ নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ মাচুল এইটো ওলাব লাগে। তেনেহ'লে চিম্পল, এইটো নিৰ্দিষ্ট মাচুল তোমালোকে x বুলি ধৰিবা আৰু প্ৰতিদিনৰ মাচুল তোমালোকে y বুলি ধৰিবা। y বুলি ধৰি তেনেহ'লে চোৱা x আৰু y প্লাছ কৰিলে এইটো পাই যাবা, ফাৰ্ষ্টটো পাই যাবা x আৰু y। কিন্তু y লগত কিন্তু কিমান দিন সেইটোতো লাগিব না। মানে কি প্ৰতিদিনৰ কাৰণে একদিনত যদি তোমালোকৰ 100 টকা হয় তেনেহ'লে কি 20 দিনত কি হ'ব, 100 লগত 20টো পূৰণ হৈ যাব। সেইকাৰণে y লগত 20 পূৰণ হ'ব আৰু ইয়াৰ লগত y লগত 26 পূৰণ হ'ব। এইটো এতিয়া কৰি চোৱা, তোমালোকৰ যিটো ওলাব দিয়ে সেইটো তোমালোকে ধৰি ল'বা। তেনেহ'লে আমি কি নিৰ্দিষ্ট মাচুল আৰু প্ৰতিদিনৰ মাচুল ওলাব দিয়ে, তেনেহ'লে নিৰ্দিষ্ট মাচুল তোমাৰ x টকা বুলি ধৰিছোঁ আৰু প্ৰতিদিনৰ মাচুল y টকা বুলি ধৰিছোঁ। তেনেহ'লে একৰ্ডিং টু কুৱেশ্যন মানে কি প্ৰশ্ন মতে তোমালোকৰ ফাৰ্ষ্টৰ টাৰ্মটো আছে যে এজন ছাত্ৰই তোমালোকৰ 20 দিন খাইছে, তেনেহ'লে নিৰ্দিষ্ট মাচুল এটা দিবই লাগিব। মানে হোষ্টেলত গ'লে বা ছাত্ৰাবাসত গ'লে নিৰ্দিষ্ট মাচুল এইটো দিবই লাগিব। তেনেহ'লে নিৰ্দিষ্ট মাচুল আগতে দি লওঁ, x টকা বুলি দি ল'ম, তাৰপিছত প্লাছ কৰিব লাগিব যিমান টকা দিব লাগে, তাৰপিছত যিমান দিন থাকিব সেইটোৰ কাৰণে প্লাছ কৰিব লাগিব। এতিয়া 20 দিন তেনেহ'লে 20 দিন থাকিছে মানে কি প্ৰতিদিনৰ একদিনৰ কাৰণে y টকা, তেনেহ'লে 20 দিনৰ কাৰণে কি 20ৰ লগত y ইনটু কৰিব লাগিব। একদিনৰ কাৰণে যদি 10 টকা হয় তেনেহ'লে 20 দিনৰ কাৰণে কিমান দিব লাগিব 200 টকা, মানে কি 10ৰ লগত 20 পূৰণ। তেনেহ'লে yটো একদিনৰ কাৰণে, তেনেহ'লে 20ৰ লগত আমি yটো পূৰণ কৰি দিছোঁ। তেনেহ'লে গোটেইখিনি 20 দিন থাকি কিমান টকা দিছিল তোমাৰ 1000 টকা। তেনেহ'লে এই গোটেইখিনি মিলি তোমাৰ 1000 টকা হৈ যাব। চ' আমি 1000 টকা লিখি দিলোঁ। এইটো আমাৰ ফাৰ্ষ্টৰ টাৰ্ম আহি গ'ল। তাৰপিছত ছেকেণ্ড টাৰ্ম, এইটো তোমাৰ 1 নম্বৰ বুলি ধৰা, তোমালোকে যিকোনো নিয়মত কৰিব পাৰা। চ' আমি যিকোনো এটা কৰি দিম দিয়ক, এইটো 1 নম্বৰ বুলি ধৰি ৰাখা। 2 নম্বৰটো চোৱা, 2 নম্বৰটোত আজনে 26 দিন আছিল, তেনেহ'লে এইটো তোমাৰ অপনয়ন পদ্ধতিত কৰিলে ভাল হ'ব। যিহেতু এক্স মিল আছে তোমালোকে ডাইৰেক্ট কেলকুলেট কৰিলে হৈ যাব। 26 দিন আছিল তেনেহ'লে 26y এইটো দিছিল তোমাৰ 1180 টকা। চ' এইটো তুমি 2 নম্বৰ বুলি ধৰা। এতিয়া চোৱা 100টা মিল আছে। চ' ইয়াৰ পৰা তোমালোকে এতিয়া নিয়মটো চাব লাগিব কোনটো নিয়মত কৰিব পাৰা। চ' এইটো অপনয়ন কৰিলে তোমালোকৰ ভাল হ'ব। তেনেহ'লে 1 - 2 কৰি দিয়া,
1 minus 2 কৰিলে এইটো x plus 20y minus x minus sorry plus এইটো 26y equal 1000 minus 100 1180 এখানে লিখি দিলো তাৰপিছত এইখিনি ক্যালকুলেশন কৰা এখানে ক্যালকুলেশন কৰিলে তোমালোকৰ চোৱা x ক্যান্সেল হৈ যাব x ক্যান্সেল হৈ এতে তোমাৰ 20y আছে এটো তো মাইনাস হৈ যাব তাৰমানে কি এই মাইনাসটো এই গোটেইখিনি লগত ইনটু হৈ আছে সো এটো মাইনাস হলে 26 হৈ যাব সো তোমাৰ 6y পাই যাবা 6y অলপ শর্ট কৰিছো দেই তোমালোকে হেকি লবা তাৰমানে এইটো x কিও ক্যান্সেল হল এই মাইনাসটো এই গোটেইখিনি লগত ইনটু কৰিলে তোমালোকে আগৰ অংকবিলাকত শিকাইছো এই মাইনাসটো গোটেইখিনি ইনটু কৰাৰ লগত এটো মাইনাস x হৈ যাব তেনে এটো প্লাস x আছে এটো মাইনাস x আছে তো প্লাস x মাইনাস x ক্যান্সেল এটো 20y আছে আর এটো তোমার মাইনাস 20y হৈ যাব তেনে 20y মাইনাস 20y তেনে হলে মাইনাস 6 হৈ যায় আর এটো তোমার ক্যালকুলেশন করলে 1000 মাইনাস 1100 মানে 1180 মাইনাস করলে তোমার মাইনাস 180 হৈ যাব তেনে এখানে ক্যালকুলেশন করলে y ইকুয়াল 180 বাই মাইনাস 6 এখানে করলে তোমার আহি যাব 30 পাই গেল 1 মান এটা আমার লাগে 100 মান 100 মান তোমালোকে যে কোনো একটা সমীকরণ পাই দিয়া তাহলে এক নম্বরটা তোমালোকে ইমপ্লাস করা এক নম্বরটা ইমপ্লাস করলে তোমার ইয়ার পাই যাবা x plus 20y equal 1000 সো ইয়াতে 100 মানটো থাকক 20 লগত 30 into 20 লগত 30 into equal 1000 x equal 20 লগত 30 into কৰিলে তোমাৰ এটো যিমান হয় এটো তুমি হিপিনে মাইনাস কৰি দিবা মানে কি এখানে প্লাসত আছে সো এখানে গলে মাইনাস হয়ে যাবে তো 1000 মাইনাস এখানে করলে হয় 6 তো 600 হয়ে যাব তেনে হলে এটা হবে তোমার 400 তো आंसरটা আমি পাই গেল 400 সো মানে নির্দিষ্ট মাসুল হল তোমার 400 টাকা আর প্রতিদিন মাসুল হল তোমার 30 টাকা এখানে আমি পাই গেল এটা তোমরা লিখে দিও পারো নির্দিষ্ট মাসুল হল 400 টাকা আর প্রতিদিন মাসুল 30 টাকা এনেকৈ লিখি দিলে হয়ে যাব দেন নেক্সট চোৱা এইটো অঙ্ক চোৱা এনেকুৱা অঙ্ক কিন্তু আগতেও আৰু দুটা কৰিছাই তোমালোকে যে এটা ভগ্নাংশৰ লবৰ পৰা এক বিয়োগ কৰিলে মানে লব আৰু হৰটো বুজি পোৱা ওপৰটো লব বুলি কোৱা হয় তলটো হৰ বুলি কোৱা হয় তেনেহলে এনেকুৱা ভগ্নাংশবিলাক থাকিলে তোমালোকে x বাই y বুলি তোমালোকে ধৰি ল'বা যে ভগ্নাংশটো হল x বাই y এনেকুৱা অংক তোমালোকে ভগ্নাংশটো ওলাব দিয়ে তেনেহলে চোৱা এটা ভগ্নাংশৰ পৰা লবৰ পৰা এক বিয়োগ কৰিলে তাৰ মানে কি x ৰ পৰা 1 বিয়োগ কৰিলে এনেকুৱা মানে x বাই y তো ধৰিম না আমি তো বেলেগ কিও ধৰিব পাৰা y a বাই b ধৰিব পাৰা m বাই n ধৰিব পাৰা তোমালোকৰ ইচ্ছা তো লবৰ পৰা এক বিয়োগ কৰিলে ভগ্নাংশটো হয় গৈ 1/3 মানে লবৰ পৰা এক বিয়োগ কৰিলে 1/3 হৈ যায় আৰু ইয়াৰ হৰৰ লগত 8 যোগ কৰিলে ভগ্নাংশটো হৈ গৈ 1/4 তেনেহলে ভগ্নাংশটো উলিওৱা সিম্পল কেস লবৰ পৰা মানে কি তুমি যোনটো ভগ্নাংশ ধৰিবা এটো পৰা তুমি লবৰ পৰা মানে ওপৰটোৰ পৰা এক বিয়োগ কৰিলে তোমাৰ ইকুয়াল তুমি কি লিখি দিবা 1/3 লিখি দিবা আৰু হৰৰ লগত 8 যোগ কৰিলে মানে যেটো ভগ্নাংশ ধৰিবা হেটোৰ তলৰটোৰ লগত 8 যোগ কৰি দিবা ইকুয়াল তোমাৰ কি লিখি দিবা 1/4 এখানে তোমাৰ বজ্ৰবন্ধ কৰি ক্যালকুলেশন কৰি তোমালোক आंसरটো আহি যাব চোৱা এতিয়া তেনেহলে এনেকৈ ধৰা হল ভগ্নাংশটো x বাই y তেনেহলে according to question মানে প্ৰশ্ন মতে কি আছিল তোমাৰ ফাৰ্ষ্টটো কৰিব লাগে যে লবৰ পৰা এক বিয়োগ মানে কি x ৰ পৰা এক বিয়োগ কৰিব লাগিব তেনেহলে x - 1/y তেনেহলে ভগ্নাংশটো হৈ যায় তোমালোকৰ কি হৈ যায় 1/3 এখানে তোমালোক ক্যালকুলেশন কৰিলে আহি যাব তেনেহলে y = 3x - 1 এখানে পাই গলা তোমালোকে এখানে হৈ গল সো এখানে তোমালোকে এক নম্বৰ বুলি দি রাখা নেক্সটটো চোৱা এগেইন কইলে যদি তুমি হৰৰ পৰা যদি তোমালোকে 8 যোগ কৰা হৰৰ লগত মানে 8 যোগ কৰা x বাই y প্লাস 8 যদি কৰা তেনেহলে এইটো তোমালোকৰ হৈ যায় 1/4 সো 1/4 মানে কি এটো ইপিনে লিখি আছো দিয়া এই তলত লিখিবা তোমালোকে এনেকৈ ইমপ্লাস কৰি লিখিবা মই এতে লিখি আছো এতে তোমালোকে এইটো বজ্ৰকৰণ কৰিলে এটা আহি যাব 4x ইকুয়াল এটা তোমার y প্লাস 8 এনেকৈ লিখিব পাৰিবা এটা তোমালোকে 2 নম্বৰ কৰি ধৰি লবা 2 নম্বৰ এটা চোৱা এইটো কিন্তু সিম্পল হৈ যাব সো y ইকুয়াল এইটো দিয়া আছে না y মান ইয়াতে আমি উলাই লৈছো সো ইয়াতে তোমাৰ y ঠাইত y মান বহাই দিলে হৈ যাব বুজি পাইছা না এটা তুমি y মান যে বহাই দিয়া তেনেহলে হৈ যাব সো y মান বহাই দিলে কেনেকৈ হ'ব
এইটো মই ছাইডত লিখিছোঁ, তোমালোকে কিন্তু ছাইডত নিলিখিবা, ইয়াতে জাগা নাছিল সেইকাৰণে লিখিছোঁ। যেনিবা এইটো লিখা নাই, ইয়াতে লিখিছোঁ, এইটো তলত ধৰা ইয়াতে লিখিছোঁ। চ' ইয়াতে লিখাৰ পিছত তাৰপৰা তোমালোকে চোৱা ৱাই এতিয়া যিহেতু আছে, তো ৱাই ঠাইত 1 বহাই দিবা। এতিয়া চোৱা ৱাই মান কি আছিল, 3x - 1 আছিল। চ' ৱাই ঠাইত 1 বহাই দিয়া, 4x এইবিলাক আগতে কৰি চাই তোমালোকে, তথাপি আকৌ বুজাই আছোঁ। 1 মান 3x - 1, এইখিনি হ'ল ৱাইৰ মান, ৱাই ইয়াতে মান তেনেহ'লে প্লাছ আছিল 8, চ' এইখিনি প্লাছ আছিল, প্লাছত বহাই দিলোঁ। চ' এইখিনি কৰিলে কেলকুলেশ্যন কৰিলে 3xটো এইপিনে লৈ আনা, 4x - 3x, ইয়াতে কিন্তু ডাইৰেক্ট তোমালোকে এক্সো লিখিব পাৰিলা হয়, এইখিনি কেলকুলেশ্যন কৰিলে এক্সেই আহিব। তোমালোকে অলপ ফাষ্ট হ'বলৈ ট্ৰাই কৰিবা, অলপ শ্বৰ্ট কৰিবলৈ ট্ৰাই কৰিবা, ষ্টেণ্ডাৰ্ড হৈ যাব। আৰু এইটো -1 আৰু 8 কৰিলে তোমাৰ 7 হৈ যাব। ইয়াৰ পৰা 4x - 3x = x হৈ যাব, x = 7। চ' x মান পাই গ'লোঁ। এতিয়া আমাৰ লাগে ৱাই মান পাবৰ কাৰণে তোমালোকে যিকোনো এটা এমপ্লাছ কৰি দিয়া, যিকোনো মানে একদম 1 নম্বৰটো এমপ্লাছ কৰিবা। 1 নম্বৰটো এমপ্লাছ কৰিলে y = 3x - 1, 3x - 1 কৰিলে তোমাৰ এটা তোমাৰ x মান বহাই দিয়া, 3 × 7 - 1, এইটো 21 - 1 হৈ যাব। চ' 21 - 1 = 20। চ' x মান 20, y মান 20 আৰু x মান হ'ল 7। তেনেহ'লে ভগ্নাংশটো কি হৈ যাব, এতিয়া ভগ্নাংশটো হ'ব তোমাৰ 7/20, এইটো হ'ব তোমালোকৰ ভগ্নাংশ। অলপ মিষ্টেক কৰিলোঁ দিয়া। এতিয়া চোৱা 3টো এইখিনিৰ লগত ইনটু কৰিছা না, এইখিনিৰ লগত ইনটু কৰিলে তোমাৰ 3x মাইনাছ ইয়াতে 3 হ'বহে, 3x মাইনাছ ইয়াতে 3 হ'ব, চ' এইখিনি কেলকুলেশ্যন কৰিলে ইয়াতে তোমালোকৰ 3 হৈ যাব। 3x মাইনাছ এইটো তোমাৰ 3 হৈ যাব, 3 হৈ গ'লে ইয়াতে তোমালোকৰ এইটো 5 পাই যাবা, 5 পাই যাবা। এইটো x মান তোমালোকৰ 5 আহি যাব, এইটো 5 হৈ যাব। ইয়াতে তোমালোকৰ ৰং হৈছিলে, ইয়াতে তোমাৰ এইটো বজ্ৰকৰণ কৰি 3x আৰু -3 হৈ যাব। চ' -1 দি দিছিলোঁ, চ' 3 হৈ যাব ইয়াতে। তো এইখিনি আকৌ পিছলৈ তোমালোকৰ যিটো মান পুট কৰিছিলোঁ, যিটো মান বহাই দিছিলোঁ, ইয়াতে তোমাৰ 3 হৈ যাব। তাৰপিছত ইয়াতে তোমাৰ 5 হৈ যাব, ইয়াতে 5 হৈ যাব, মানে কি -3 + 8 5 হৈ যাব, 5 হৈ যাব। চ' x মান আমি 5 পাই গ'লোঁ। এতিয়া ৱাই মান পাবলৈ গ'লে, চ' x মানৰ ঠাইত তোমাৰ এইটো 5, 3 × 5 = তোমাৰ 15 হৈ যাব। 15 - 1 = 14, 14। তেনেহ'লে ভগ্নাংশটো হৈ যাব তোমাৰ 5/14, এইটো হ'ব তোমালোকৰ ভগ্নাংশ, 5/14। নহয় কিবা হৈ আছে, ইয়াতে তোমাৰতো 3 আছিল না, 3 আছিল। চ' 3 আছিল, 15ৰ পৰা 3 গ'লে তাৰমানে কি এইটো চোৱা, তোমাৰ এইখিনি তোমালোকে কেনচেল আউট কৰি আছোঁ। তোমাৰ y = আছিল 3x - 3, এইখিনি আছিল ৱাইৰ মান। তেনেহ'লে x ৰ মানটো আমি 5 পাই গ'লোঁ। চ' 3 × 5 - 3, চ' এইখিনি কৰিলে 15 - 3, চ' 15 - 3 কৰিলে তোমাৰ 12। তো এতিয়া ভগ্নাংশটো হ'ব, ভগ্নাংশটো হ'ল তাৰমানে ওপৰত x আছিলে, x ৰ মান আমি 5 পাইছোঁ, আৰু y ৰ মান হ'ল তোমাৰ 12। এইটো হ'ল তোমাৰ এনচাৰ, ভগ্নাংশটো এইটো 5/12। তো নেক্সটটো চোৱা, এইটো অলপ ক্ৰিটিকেল হ'ব, তোমালোকে ভালদৰে বুজি ল'বা যে এটা পৰীক্ষাত জৰ্জে লাভ কৰে 40 নম্বৰ, মানে কি জৰ্জ নামৰ এজন ল'ৰা, যশোদা নামৰ এজন ছোৱালী তোমাৰ 40 নম্বৰ লাভ কৰে, মানে 40 নম্বৰ পায়, য'ত তেওঁ প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে পায় 3 নম্বৰ, মানে কি যিটো শুদ্ধ হৈছে সেইটোৰ বাবে তোমাৰ 3 মাৰ্ক কৰি পাইছে, আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে হেৰুৱাই 1 নম্বৰ, আৰু যিটো তোমাৰ ভুল হৈছে, যিটো তোমাৰ মানে ৰং হৈছে, সেইটোৰ কাৰণে তেওঁ 1 নম্বৰ কৰি মাইনাছ কৰা হৈছে, তাৰ বহিৰ পৰা মাইনাছ কৰা হৈছে। কিন্তু চব মিলি তোমাৰ কাটি মেলি পাই কিনে তোমাৰ 40 নম্বৰ পাই গৈছে। যদি প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ দিলেহেঁতেন আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে তেওঁ 3 নম্বৰ কাটিলেহেঁতেন, তেন্তে যশোদাই 50 নম্বৰ লাভ কৰিলেহেঁতেন। যদি এনেকুৱা হ'ল হয় যে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে তাক 4 নম্বৰকৈ দিলে হয়, আৰু প্ৰতিটো অশুদ্ধ উত্তৰৰ বাবে তাক 2 নম্বৰ কৰি কাটি দিলে হয়, তেনেহ'লে তাই 50 নম্বৰ পালে হয়, 50 নম্বৰ পালে হয়। তেনেহ'লে পৰীক্ষাটোত কিমানটা প্ৰশ্ন আছিল, তেনেহ'লে প্ৰশ্ন কিমানটা আছিল সেইটো আমাৰ ওলাব লাগে। চ' কি কৰিবা তোমালোকৰ, তো তোমালোকে ধৰি ল'ব নোৱাৰা যে প্ৰশ্নৰ সংখ্যা হ'ল x, এইটো ধৰিব নোৱাৰা। এতিয়া তোমাক কি ধৰিব লাগিব, যে শুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা হ'ল এইটো, আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা আমাৰ ধৰিব লাগিব, এই দুটা আমাৰ ধৰি ল'ব লাগিব। এতিয়া চোৱা, তোমালোকে এনেকৈ লিখি ল'বা, শুদ্ধ উত্তৰৰ প্ৰশ্নৰ সংখ্যা তোমাৰ xটা আছিল, আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন তোমাৰ yটা আছিল, এনেকৈ ধৰি ল'বা। তেনেহ'লে একৰ্ডিং টু কুৱেশ্যন, চোৱা ফাৰ্ষ্টৰ টাৰ্মটো আছিল যে শুদ্ধ উত্তৰৰ বাবে তেওঁ
তিনি নম্বৰ কৰি পাইছিল, শুদ্ধ উত্তৰভাৱে 3 নম্বৰ কৰি পাইছিল আৰু অশুদ্ধ উত্তৰভাৱে তেওঁ কেই নম্বৰ কৰি পাইছিল, 1 নম্বৰ কৰি তেওঁ কাটিছিল। কিন্তু তেওঁ মুঠ নাম্বাৰ পাইছিল তোমাৰ 40 নম্বৰ পাইছিল। তেনেহ'লে সমীকৰণটো কেনেকৈ লিখিবা চোৱা। তোমালোকে এটা কথা মন কৰা, তোমালোকক যদি 4টা কুৱেশ্যন দিয়া আছে, 4টা কুৱেশ্যন, এটা কুৱেশ্যনত তোমালোকে যদি 5 মাৰ্ক কৰি পোৱা, ত' 4টা কুৱেশ্যনত এটা কুৱেশ্যনত তুমি 5 মাৰ্ক কৰি পোৱা আৰু ৰাইট হ'লে 5 মাৰ্ক পোৱা আৰু অশুদ্ধ হ'লে তোমালোকে 2 মাৰ্ক কৰি কাটি দিয়ে। তেনেহ'লে 4টা কুৱেশ্যনত তোমালোকে 20 কৰি পাই যাবা। যদি তোমালোকে 3টা শুদ্ধ হ'ল আৰু এটা অশুদ্ধ হ'ল, তেনেহ'লে চোৱা, তেনেহ'লে 3টা শুদ্ধ তুমি 15 মাৰ্ক পাবা, কিন্তু এটা অশুদ্ধ হ'ল তোমালোকে 2 মাৰ্ক কাটি দিব, তেনেহ'লে 13 মাৰ্ক পাই যাবা। তেনেহ'লে কি শুদ্ধৰ পৰা অশুদ্ধ মাইনাছ কৰিব লাগিব, তেনেহ'লে সেইটো তোমাৰ এনচাৰটো আহি যাব। তেনেহ'লে শুদ্ধ উত্তৰত যিমানটা কেইটা আছিল, তেনে 3 মাৰ্কৰ শুদ্ধ উত্তৰত তোমাৰ 3 মাৰ্ক পাইছে, তেনেহ'লে 3x লিখিব লাগিব। 3x মাইনাছ y, মানে অশুদ্ধৰ কাৰণে 1 মাৰ্ক কাটিছে, তেনেহ'লে এইটো 1y, মানে কি y লগত লিখিব পাৰা, কিন্তু পাইছে তোমাৰ 40। এইটো তুমি 1 নম্বৰে ধৰিব পাৰা। এতিয়া 2 নম্বৰটো চোৱা, যে শুদ্ধ উত্তৰৰ বাবে যদি কাটিলে হেঁতেন, মানে কাটা নাই কিন্তু কাটিলে হেঁতেন, এনেকুৱা দিছে, মানে টাৰ্মটো বনাইছে যে 4 মাৰ্ক কৰি যদি শুদ্ধ উত্তৰৰ কাৰণে পাৰিলেহেঁতেন আৰু 2 মাৰ্ক কৰি যদি অশুদ্ধ উত্তৰৰ কাৰণে কাটিলেহেঁতেন, তেনেহ'লে 50 মাৰ্ক পালেহেঁতেন। এইটো তোমালোকে চোৱা, 2ৰে গোটেইকেইটাক তোমালোকে ডিভাইড কৰিব পাৰিবা। 2ৰে গোটেইকেইটাক ডিভাইড কৰিলে এইটো 2x, এইটো y, এইটো হ'ব 25। চ' এইটো চোৱা, এইটো 1 নম্বৰৰ, এইটো তুমি 2 নম্বৰ বুলি ধৰি লোৱা। 1 নম্বৰৰ y টাৰ্মটো আৰু 2 নম্বৰ y টাৰ্মটো ছেম আছে, তেনেহ'লে তোমালোকে এইটো ডাইৰেক্ট মাইনাছ কৰি দিব পাৰিবা। চ' 1 - 2 কৰা। 1 - 2 কৰিলে এইটো 3x - y মাইনাছ 2x মাইনাছ y, এইটো কৰিবা ইকুৱেল 40 - 25। এইখিনিতো বুজি পাইছা? নেক্সট চোৱা। নেক্সট এইখিনি তোমালোকে যদি কেলকুলেশ্যন কৰা, এই 3xৰ পৰা এইটো 2x যিহেতু আছে, চ' এইটো মাইনাছত হ'ব গোটেইখিনি। চ' 3xৰ পৰা 2x গ'লে 'এইটো তোমাৰ x আহি যাব। চ' এইটো x আহি যাব। এইটো চোৱা, মাইনাছ y আছে আৰু এইটো মাইনাছ আৰু এইটো মাইনাছ y আছে। তেনেহ'লে এই মাইনাছ আৰু এই মাইনাছে তোমাৰ প্লাছ হৈ যাব। তেনেহ'লে মাইনাছ y আৰু প্লাছ y, মাইনাছ y প্লাছ y কেঞ্চেল হৈ যাব। তেনেহ'লে এইটো 0 আহি যাব। চ' এইখিনি লিখাৰ কোনো প্ৰয়োজন নাই। চ' এইখিনি তোমালোকে কেলকুলেশ্যন কৰি দিয়া। এটা লাইন তোমালোকক শ্বৰ্ট কৰিছোঁ, কিন্তু তোমালোকক বুজাইছোঁ। এইখিনি কেলকুলেশ্যন কৰিলে তোমাৰ 40 - 25, এইটো আহিব 15। চ' xৰ মান আমি 15 পাই গ'লোঁ। এতিয়া লাগে আমাৰ y ৰ মান। y ৰ মান তোমালোকে যিকোনো এটাত বহাই দিয়া। 1 নম্বৰটো তুমি প্লাছ কৰা। 1 নম্বৰ কৰা, 2 নম্বৰৰ পৰা তোমালোকৰ ইচ্ছা। 3x - y ইকুৱেল 40। ইয়াতে তোমালোকে 3x ৰ মান পাইছে 15, কিন্তু y ইকুৱেল 40। এইখিনি চোৱা, তোমালোকে y ইকুৱেল তোমালোকে কি লিখিব পাৰা, 45 - 40 লিখিব পাৰা। কিয় জানা? এইটো yটো যদি তোমালোকে সিপিনে ধৰা, yটো সিপিনে কৰি এইটো তোমাৰ মাইনাছটো প্লাছ হৈ যাব, আৰু 40টো যদি ইপিনে আনা, তেনেহ'লে কি প্লাছটো মাইনাছ হৈ যাব। আৰু এইখিনি কেলকুলেশ্যন কৰি তোমালোকে 45 পাবা। তেনেহ'লে হ'ব 45 - 40 ইকুৱেল y। এতিয়া yটো ইপিনে আনিছোঁ, মানে কি উল্টাইছোঁ, বস্তুটো উল্টাইছোঁ। এনেকৈ 2 + 3 ইকুৱেল 5, 5 ইকুৱেল 2 + 3, এনেকৈ কৰিছোঁ। মানে কি এইটো ইপিনে আনিছোঁ আৰু এইটো ইপিনে লৈছোঁ। এইটো মানে কি উল্টা কৰিছোঁ। এইখিনি বস্তু কনফিউজখিনি ক্লিয়াৰ কৰি ল'বা। চ' এইখিনি কৰিলে তেতিয়াহ'লে y ৰ মান তোমালোকে 5 পাই গ'লা। এতেকে তোমালোকে লিখি দিব পাৰা যে প্ৰতিটো মুঠ প্ৰশ্নৰ সংখ্যা ওলাব আছে। তেনেহ'লে শুদ্ধ উত্তৰৰ প্ৰশ্ন আছে তোমাৰ 15টা আৰু অশুদ্ধ উত্তৰৰ প্ৰশ্ন আছে তোমাৰ 5টা। তেনেহ'লে মুঠ প্ৰশ্ন কিমান হ'ব? এতেকে মুঠ প্ৰশ্ন তোমাৰ লিখি দিয়া। মুঠ প্ৰশ্ন সংখ্যা x + y, তেনেহ'লে x আছিল তোমাৰ 15 আৰু y আছিল তোমাৰ 5, তেনেহ'লে হ'ব তোমাৰ 20। মুঠ প্ৰশ্ন সংখ্যা তোমালোকৰ 20টা আছিল, 20টা প্ৰশ্ন আছিল। এতিয়া পাই গ'লা, বুজি পালা? এতিয়া নেক্সটটো চোৱা। 5 নম্বৰটো চোৱা। এতিয়া এটা আয়তৰ দৈৰ্ঘ্য 5 একক হ্ৰাস আৰু 3 একক বৃদ্ধি কৰা হয়। মানে কি, যদি এটা আয়ত মানে তোমালোকে গম পোৱা, এনেকুৱা ধৰণৰ হয় তোমাৰ, মানে বিপৰীত কোণবিলাক সমান হয় আৰু সমান্তৰাল হয় আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। এনেকুৱা আয়তবিলাক এনেকুৱা হয়। এতিয়া এইটো কোৱা হয় তোমাৰ দৈৰ্ঘ্য বা দিশ বুলি কোৱা হয়, আৰু এইটো কোৱা হয় প্ৰস্থ বা মানে প্ৰস্থই বুলি কোৱা হয়, আৰু পুতল বুলিও কোৱা হয়। চ' এইটো দিয়া আছে তোমালোকৰ কি,
যে দৈৰ্ঘ্য মানে কি দিকটো যদি তোমালোকৰ 5 একক হ্ৰাস মানে কি কমোৱা হয় 5 একক মানে কি তোমালোকৰ যেনেকুৱা ধৰা এইটো ধৰা 15 মিটাৰ আছে 15 মিটাৰ এই মিটাৰটো তোমালোকৰ একক বুলি ক'ব কিন্তু ইয়াতেতো মিটাৰ চেণ্টিমিটাৰ দিয়া নাই চ' সেইটো তোমাক একক বুলি কৈ দিছে চ' 5 একক হ্ৰাস কৰা হয় 5 একক হ্ৰাস মানে কি ধৰা 15 মিটাৰ আছে চ' 5 মিটাৰ ইয়াতে যদি কমোৱা হয় এনেকুৱা ধৰণৰ তেনে আৰু প্ৰস্থক যদি 3 একক বৃদ্ধি কৰা হয় আৰু প্ৰস্থটো যিটো প্ৰস্থ থাকে এইটো যদি তোমাৰ 3 মিটাৰ বৃদ্ধি কৰা হয় তুমি মিটাৰ বুলি দিয়া নাই তোমালোকক বুজিবৰ কাৰণে মানে একক মানে সেইটো বুজায় 3 মানে বৃদ্ধি কৰা হয় তেনেহ'লে আয়তটোৰ কি দি আছে আয়তটোৰ কালি 9 বৰ্গ একক হ্ৰাস পায় চোৱা আয়তটোৰ কালি কিয় হয় আয়তৰ কালি হয় তোমাৰ দিক প্ৰণন প্ৰস্থ এইটো চোৱা দিক যদি তোমালোকে এল বুলি ধৰা আৰু প্ৰস্থ যদি তোমালোকে বি বুলি ধৰা তেনেহ'লে এইটোৰ কালি হ'ব এৰিয়া হ'ব তোমাৰ দিক প্ৰণন প্ৰস্থ এল ইনটু বি মানে কি এল বি বুলি লিখিব পাৰা কিন্তু যোনটো এৰিয়াৰ যোনটো তোমাৰ একক আহিব এককটোৰ ওপৰত তোমালোকৰ স্কুৱেৰ হয় এটা মানে কি স্কুৱেৰ বুলি কোৱা হয় স্কুৱেৰটো তোমালোকৰ এছামিছত বৰ্গ বুলি কোৱা হয় সেইকাৰণে কি 9 বৰ্গ একক হ্ৰাস পাব তাৰমানে যোনটো তোমাৰ হ'ব এল বিৰ পৰা তোমালোকৰ -9 হৈ যাব এইটো বুজি পাইছা 9 বৰ্গ একক হ্ৰাস হয় আকৌ আৰু এটা টাৰ্ম দি আছে যদি ইয়াৰ দৈৰ্ঘ্য 3 একক বৃদ্ধি আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় আকৌ যদি দৈৰ্ঘ্য মানে দিকটো তোমাৰ 3 একক বৃদ্ধি মানে 3 বৃদ্ধি কৰা হয় 3 বঢ়াই দিয়া হয় আৰু প্ৰস্থকো 2 বঢ়াই দিয়া হয় তেন্তে ইয়াৰ কালি 64 67 বৰ্গ একক বৃদ্ধি পায় 67 মানে বৰ্গ একক বৃদ্ধি পাই যায় মানে কি বাঢ়ি যায় মানে এল বি প্লাছ 67 হৈ যাব তেনেহ'লে আয়তটো দৈৰ্ঘ্য আৰু প্ৰস্থ ওলাব লাগে তেনেহ'লে চিম্পল তোমালোকে আয়তটো দৈৰ্ঘ্য আৰু প্ৰস্থ বুলি ধৰি লোৱা এনেকৈ আয়তটো দৈৰ্ঘ্য হ'ল এক্স একক আৰু আয়তটোৰ প্ৰস্থ হ'ল ৱাই একক তেনেহ'লে একৰ্ডিং টু কুৱেশ্যন ফাৰ্ষ্টত তোমালোকৰ দিকটো তোমালোকৰ 5 একক হ্ৰাস মানে কি দিক আছে x-5 কৰিব দিছে তাৰপিছত যিহেতু কি আয়তৰ কালি কি দিক প্ৰণন প্ৰস্থ চ' আমি ইনটু কৰিব লাগিব ইয়াতে পূৰণ চিন দি দিয়া আকৌ প্ৰস্থ কি কৰিব দিছে 3 একক বৃদ্ধি কৰিব দিছে y প্লাছ 3 3 একক বৃদ্ধি কৰিব দিছে তেনেহ'লে তোমালোকৰ যোনটো এইটো দিক আমি x বুলি ধৰিছোঁ আৰু প্ৰস্থ তুমি y বুলি ধৰিছোঁ তেনেহ'লে কি আমাৰ কালি হৈ যাব xy হৈ যাব এনেকুৱা এটা তোমালোকে চাব পাৰা এইটো দিক যদি তোমালোকে 5 বুলি ধৰি লোৱা আৰু প্ৰস্থ যদি তোমালোকে 3 বুলি ধৰি লোৱা এই দুটা ইনটু হৈ যাব এইটো ইনটু হ'লে 5 ইনটু 3 ইকুৱেল 15 হৈ যাব এনেকুৱা হৈ যাব তেনেহ'লে এই দুটাক ইনটু মানে কি এক্স ৱাই এক্স হ'ল দিক আৰু ৱাই হ'ল প্ৰস্থ তো কালি হৈ যাব দিক প্ৰণন প্ৰস্থ চ' দিক প্ৰণন প্ৰস্থ আমি এক্স ৱাই কৰিছোঁ কিন্তু ইয়াৰ কি হয় তোমাৰ 9 বৰ্গ একক হ্ৰাস পাই যায় তোমাৰ 9 হ্ৰাস পাই যায় মানে 9 হ্ৰাস পায় মানে কি 9 আমাৰ মাইনাছ কৰিব লাগিব চ' এইখিনি কেলকুলেশ্যন কৰা এইখিনি কেলকুলেশ্যন কৰিলে তোমালোকে ফাৰ্ষ্টত এইটো এক্সটো এই ৱাইৰ লগত ইনটু কৰিব লাগিব তেনেহ'লে এক্স ৱাই আৰু এক্স আকৌ 3 লগত ইনটু কৰিব লাগিব চ' 3x আকৌ 5টো ৱাইৰ লগত ইনটু কৰিব লাগিব তেনেহ'লে -5y 5টো 3 লগত ইনটু কৰিব লাগিব -15 চ' এইপিনে তোমালোকে এক্স ৱাই -9 চ' এইপিনে এক্স ৱাই আৰু এইপিনে এক্স ৱাই চেম বস্তু আছে তোমালোকে কাটি দিলোঁ কাটি দিয়াতে ইয়াতে তোমাৰ পাই যাবা 3x - 5y ইকুৱেল এইটো তোমাৰ -9 আছে আৰু 15 এইপিনে ল'ব তেনেহ'লে +15 হৈ যাব এতিয়া মই ডাইৰেক্ট তোমালোকে ইয়াতে 6 বহাই দিব পাৰিলা হয় 6 হৈয়ে যাব সেইকাৰণে এটা লাইন বেছি কৰিব লাগে সেইকাৰণে কৈছোঁ 6 আহি যাব এইখিনি গম পাইছা তো আমি এইটো এটা টাৰ্ম পাই গ'লোঁ এইটো তোমালোকে 1 নম্বৰ বুলি ধৰিব পাৰা এইটো 2 নম্বৰটো তোমাৰ কি হ'ব এনেকৈ যেনেকৈ ধৰিছোঁ তেনেহ'লে যদি এগেইন দিগৰ লগত যদি তোমাৰ কি হয় 3 একক বৃদ্ধি হয় আৰু প্ৰস্থৰ লগত 2 একক এনেকুৱা মাজত ইনটু চিন নিদিলেও তোমাৰ কি ইনটুই বুজাব ব্ৰেকেটত ইনটু বুজায় না প্ৰস্থৰ লগত 2 একক বৃদ্ধি হ'লে তোমাৰ কালিটো তোমাৰ 67 একক বৃদ্ধি পাই যায় 67 চ' এইখিনি কেলকুলেশ্যন কৰিলে তোমাৰ এক্স ৱাই এক্সটো 2ৰ লগত 2x 3y 3 2 যা 6 এইটো এক্স ৱাই এইটো প্লাছ 67 এক্স ৱাই কেঞ্চেল ইয়াৰ পৰা তোমালোকৰ 2x + 3y আৰু 6টো ইপিনে গ'লে তোমালোকৰ হৈ যাব 61 এইটো বুজি পাইছা মানে 60 ইপিনে গ'লে মাইনাছ হৈ যাব তো 67 পৰা 6 গ'লে তোমাৰ 61 থাকি যাব এইটো তোমালোকে 2 নম্বৰ বুলি ধৰা এইটো চোৱা 1 নম্বৰৰ এক্সটা মিল নাই তেনেহ'লে এইটো তোমালোকে কি কৰিব লাগিব তোমাৰ যিকোনো এটা নিয়মত কৰি দিয়া অপনৰ পদ্ধতিত কৰি দি আছোঁ অপনৰ পদ্ধতিত কৰিলে তোমাৰ 1 নম্বৰৰ লগত 2 ইনটু কৰিব লাগিব
তেনেহ'লে 1 নম্বৰ ইনটু 2 মানে কি এক্সৰ টাৰ্মটো মিলাম 2 ইনটু কৰিলে এইটো তোমালোকৰ 6x হৈ যাব তোমালোকে এইবিলাক আগতে শিকাইছি ভালদৰে এইটো তোমাৰ 10y হৈ যাব আৰু এতিয়া তোমাৰ 12 হৈ যাব তাৰমানে 2 এই গোটেইকেইটাৰ লগত ইনটু কৰিছোঁ তাৰপিছত 2 নম্বৰৰ লগত 3 ইনটু কৰিম মানে কিয় কৰিছোঁ 2 তাৰমানে এই এক্সৰ টাৰ্মটো আৰু এইটোৰ এক্সৰ টাৰ্মটো মিলাম তাৰমানে কি এইটোৰ এক্সৰ সহগ যোনটো আছে সেইটো দি এইকেইটাৰ গোটেইকেইটাক ইনটু কৰিম আৰু এইটোৰ এক্সৰ যোনটো আছে সেইটো 2 নম্বৰৰ গোটেইকেইটাক ইনটু কৰিম এতিয়া তোমালোকে চাব পাৰা 2 নম্বৰ এতিয়া 3 দি ইনটু কৰিম তাৰমানে চোৱা 1 নম্বৰৰ এক্সৰ সহগ 3 আছে আকৌ 1 নম্বৰৰ গোটেইকেইটাক 2 ইনটু কৰিছোঁ তাৰমানে 2 নম্বৰৰ এক্সৰ সহগ 2 আছে চ' 3 দি ইনটু কৰিলেতো 6x মিলি গ'ল তাৰপিছত এইটো আহিব 9y এতিয়া তোমাৰ 3 দি ইনটু কৰিলে 3 আৰু এতিয়া তোমাৰ 8 আহিব এইখিনি তোমালোকে মাইনাছ কৰি দিয়া চ' মাইনাছ কৰিলে এইটো কেঞ্চেল হৈ যাব এইটো কৰিলে তোমাৰ -1 আহি যাব -1 নহয় এটা প্লাছ আছিল না তো এটা প্লাছ হ'ব তেনেহ'লে প্লাছ হ'লে এইটো কিন্তু মাইনাছ হৈ যাব তাৰমানে কি তলৰ লাইনৰ গোটেইখিনি মাইনাছ হৈ যাব তাৰমানে কি -6x -6 তেনেহ'লে এইটো কেঞ্চেল হৈ 0 হৈ যাব এইটো তোমাৰ প্লাছ আছে যিহেতু কিন্তু প্লাছটো তোমাৰ মাইনাছ হৈ যায় তো প্লাছটো মাইনাছ হ'লে তেনেহ'লে -10 -9 তেনেহ'লে হ'ব -19y আৰু এইটো কেলকুলেশ্যন কৰিলে তোমাৰ 183 পৰা 12 গ'লে এতিয়া তোমাৰ 1 আৰু এইটো তোমাৰ 171 এইটো কিন্তু মাইনাছত এইটো কিন্তু -171 তেনেহ'লে y মানে আমি পাই যাম -171/19 চ' ইয়াৰ পৰা আমি -19 এইটো যেটা মাইনাছ আছে চ' এইখিনি কেলকুলেশ্যন কৰিলে আমি পাই যাম 9 চ' y মানে আমি 9 পাই গ'লোঁ এটা আমাৰ ওলাব লাগে এক্সৰ মান যিকোনো এটা সমীকৰণত বহাই দিয়া ইপিনে জাগা নহয় সেইকাৰণে ইপিনে কৰি দেখাইছোঁ এতিয়া চোৱা 1 নম্বৰটো আমি ইমপ্লাছ কৰিলোঁ 1 নম্বৰটো ইমপ্লাছ কৰি এক্সৰ ঠাইত এক্স মান বহাই দিবা তেনে 3 ইনটু 9 হ'ব -5 সৰি y মান ওলাইছোঁ তেনেহ'লে 3x এইটো 3x তো 5 ইনটু 9 ইকুৱেল 6 চ' এতিয়া 3x এইটো তোমাৰ কেলকুলেশ্যন কৰিলে তোমাৰ 6 এইটো প্লাছ হৈ যাব এইটো 54 হৈ যাব এইটো 54 হৈ যাব -54 হৈ যাব তেপিনে গ'লে তোমালোকৰ প্লাছ হৈ যাব চ' এইখিনি কেলকুলেশ্যন কৰিলে তোমাৰ x ইকুৱেল এইখিনি 60/3 আহি যাব চ' এইটো তোমাৰ 20 আহি যাব চ' x মান হ'ল 20 আৰু y মান হ'ল 9 তেনেহ'লে তোমাৰ দিশ হ'ল 20 একক আৰু প্ৰস্থ হ'ল 9 একক চ' আজি ভিডিঅ'টো ইমানতে শেষ আমাৰ অনুশীলনী 3.5টো শেষ হ'ল নেক্সট তোমালোকৰ যি আহে সেইবিলাক তোমালোকক শিকাম চ' কিবা বুজি নাপালে তোমালোকে কমেণ্টত সুধিব পাৰা থেংক ইউ